আপোনালোকৰ হাতত একেবাৰে সময় নাই যেহেতু এতিয়া আপোনালোকে টাইম মিলাই পেলাই পঢ়িব লাগিব আপোনালোকে টাইম দিয়ক 2 ঘণ্টা যদি জিকে কৰে 2 ঘণ্টা যদি মেথছ কৰে 2 ঘণ্টা ৰিজনিঙত দিয়ক তেনেদৰে আপোনালোকে মিলাই পঢ়ক আপোনালোকৰ হাতত একেবাৰে সময় নাই আৰু আপোনালোকে এতিয়া নতুনকৈ কোনো চেপ্টাৰ খুলিব নালাগে আপোনালোকে যোনখিনি পঢ়িলে সেইখিনি ৰিভাইজ দিয়ক কাৰণ আপোনালোকে আকৌ নতুনকৈ যদি চেপ্টাৰ খোলে আপোনালোকৰ কমপ্লিট নহ'ব আগতে যোনখিনি পঢ়িছিলে সেইখিনি যদি আপোনালোকে ডাউট হৈ আছে সেইখিনি ৰিভাইজ দিয়ক আপোনালোকৰ সেইখিনি ৰিভাইজ দিলে পৰীক্ষা হলত সোমাই আপোনালোকৰ কোনো কনফিউজ হ'ব নালাগে যেহেতু জিকে এইটো ক্ষেত্ৰত এইটো বেছি হয় 4টা অপশ্যন দিয়া থাকে তাতে আমাৰ কনফিউজ লাগি যায় কোনটো হ'ব এইটো আছিল লাগি যায় কাৰণ সেইটো কিয় তেনেকুৱা হয় আমি যেতিয়া পঢ়ি যাওঁ ওপৰে চাই যাওঁ ভালকৈ ক্লিয়াৰকৈ পঢ়ি নাযাওঁ যে সেইকাৰণে আমাৰ তাত সময় তেনেকুৱা হয় মোৰো হয় বা বেলেগৰো হয় আৰু সেয়াতকৈ মই আপোনালোকক কৈছোঁ এতিয়া নতুন চেপ্টাৰ একেবাৰে নল'ব আপোনালোকে যোনখিনি পঢ়িলে ইমান দিনে সেইখিনি এতিয়া ৰিভাইজ দিয়ক আৰু আপোনালোকে টাইমটো মিলাই লওক 2 ঘণ্টা জিকে দিয়ক 2 ঘণ্টা ৰিজনিং 2 ঘণ্টা মেথছ 2 ঘণ্টা ইংলিছ এনেদৰে আপোনালোকে টাইমটো মিলাই লওক হাতত একেবাৰে সময় নাই যিহেতু আজি 3 মাৰ্চ হ'লে আৰু হাতত কেইদিন সময় আছে আপোনালোকে একদিন ৰিভাইজ দিয়ক নতুন চেপ্টাৰ ল'ব নালাগে বাকী সকলো বাদ দি নিজৰ সপোনটোৰ ওপৰত চকু দিয়ক নিজৰ সপোনটো পূৰণ কৰাৰ চেষ্টা কৰক আৰু মই সেইটোৱে ক'ব বিচাৰোঁ আপোনালোকে সকলোৱে নিজৰ সপোনটো পূৰণ কৰিবৰ কাৰণে চেষ্টা কৰক আৰু নতুন চেপ্টাৰ একেবাৰে নল'ব যোনখিনি পঢ়িছে সেইখিনি ৰিভাইজ দিয়ক 2 ঘণ্টাকৈ আপোনালোকে সকলো জিকে 2 ঘণ্টা মেথছ 2 ঘণ্টা ৰিজনিং 2 ঘণ্টা ইংলিছ 2 ঘণ্টা আপোনালোকে এনেদৰে ছাবজেক্টটো কমপ্লিট কৰিবলৈ চেষ্টা কৰক আৰু ৰিভাইজ কৰক মানে নতুন চেপ্টাৰ একেবাৰে নল'ব যোনখিনি পঢ়িছে আপোনালোকে তাৰ পৰা আহিব ইমান চিন্তা কৰিব নালাগে ইমান হাৰ্ড কুৱেশ্যন নাহে ইজি আহিব আপোনালোকে তেনেদৰে প্ৰেক্টিছ কৰক জয় হিন্দ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোক সকলো নিশ্চয় ভালে আছে আজি আপোনালোকৰ মাজলৈ মই এটা ভিডিঅ' লৈ আহিছোঁ ইয়াত আপোনালোকে সকলোৱে এতিয়া গমেই পালে যিহেতু আমাৰ মাননীয় CM ছাৰে তেওঁ ফেচবুক লাইভৰ জৰিয়তে সকলো এক্সামৰ তাৰিখ ৰিজাল্টৰ তাৰিখ সকলো ঘোষণা কৰি দিলে এতিয়া আপোনালোকৰ হাতত বেছি সময় নাই আপোনালোকৰ সপোনটো দিঠক কৰা সময় আহি পালেহি যিহেতু আৰু আপোনালোকে বহুত দিনৰ পৰা কুৱেশ্যন কৰি আছিলে যে অসম পুলিচৰ ৰিজাল্ট কেতিয়া দিব কাট অফ লিষ্ট কেতিয়া মাৰিব আৰু ADRE ৰিজাল্টৰ কথা বহুতে কৈ আছিলে বা যোনখিনি কম্পিটিটিভ এক্সাম হৈ গ'ল সেইখিনি ৰিজাল্ট আৰু যোনখিনি আমাৰ আসাম পুলিচৰ ফিজিকেল হৈ গ'ল তেখেতলোকে ৰিটেনৰ কাৰণে ৰখি আছিলে আৰু তেখেতলোকে কৈ আছিলে যে কাট অফ লিষ্ট কেতিয়া মাৰিব আমি কৈছিলোঁ কাট অফ লিষ্ট নামাৰে ডাইৰেক্ট ৰিজাল্ট দিব মানে যোনসকলে আপোনালোকৰ ৰিটেন দিবলৈ পাব তেওঁলোকৰ কাৰণে ডাইৰেক্ট এডমিট কাৰ্ড আহি যাব আপোনালোকৰ অলৰেডি ডেট ঘোষণা কৰিলে আপোনালোকে সকলোৱে গমে পালে আৰু যিদিনাখনি আপোনালোকৰ ৰিজাল্ট দিব আৰু কোনদিনাখন আপোনালোকৰ এক্সাম পাতিব তাৰো আপোনালোকৰ ডেট দি দিছে আপোনালোকে সকলোৱে গমেই পাইছে আৰু এতিয়া আপোনালোকৰ হাতত বেছি সময় নাই আপোনালোকে এতিয়া ভালদৰে প্ৰেক্টিছ কৰক মানে পঢ়াটো প্ৰেক্টিছ কৰিব কৈছে আপোনালোকৰ ফিজিকেলটো হৈ গ'ল এতিয়া পঢ়া আপোনালোকে যোনখিনি ইমান দিনে পঢ়িলে এতিয়া সেইখিনি আপোনালোকে আকৌ নতুনকৈ পঢ়িবৰ কাৰণে ষ্টাৰ্ট কৰিব নালাগে যোনখিনি আপোনালোকে পঢ়িলে সেইখিনি আকৌ আপোনালোকে ৰিভাইজ দিয়ক হাতত যিহেতু বহুত কম আপোনালোকৰ এক্সাম পাতিব 23 তাৰিখে 23 মাৰ্চত আপোনালোকে গমেই পাইছে আৰু এতিয়া হাতত কিমান দিনো আছে আৰু আজি যিহেতু হ'লেই 3 তাৰিখ আপোনালোকৰ হাতত একেবাৰে কম সময় আছে আপোনালোকে নতুনকৈ আৰু কিবা নতুন আহিছে বুলি পঢ়িবৰ কাৰণে উলিয়াব নালাগে আপোনালোকে যোনখিনি পঢ়িলে সেই পঢ়াখিনি আপোনালোকে ৰিভাইজ দিয়ক কাৰণ নতুনকৈ যদি আকৌ পঢ়িবৰ কাৰণে আৰম্ভ কৰে কাৰণ আপোনালোকৰ চব খেলিমেলি হৈ যাব সেইটোকে মই কৈছোঁ আপোনালোকে যোনখিনি ৰিজনিং মেথছ আৰু জিকে ইংলিছটো ইমান বহুত টান নাহে আৰু ইমানো টান মানে একো কুৱেশ্যনে নাহে আপোনালোকৰ যোনখিনি আপোনালোকে সচৰাচৰ যোনখিনি এক্সাম দি আছে আগতে যোনখিনি আহিছে সেইখিনি আহিব খালি কিছুমান আমাৰতো মেথছো ট্ৰিক্সটো জানিলে হৈয়ে যায় বাকী ৰিজনিংটো হৈয়ে যায় বাকী আমাৰ জিকেখিনিতে বেছি ডাউট হয় কাৰণ জিকেখিনি আপোনালোকৰ 4টা অপশ্যন দিয়া থাকে তাৰ পৰা এটা চিলেক্ট কৰিব যেতিয়া দিয়ে তাত আমাৰ নিজৰে কনফিউজ হৈ যায় যে আমাক কোনটো আছিলে সেয়াতকৈ আপোনালোকে জিকেখিনি ভালদৰে ৰিভাইজ দিয়ক বাকী আপোনালোকে নতুনকৈ একো পঢ়িবৰ কাৰণে ল'ব নালাগে জিকেখিনি আকৌ ৰিভাইজ দিয়ক আৰু মেথছখিনি আপোনালোকে যোনখিনি যদি কোনোবাই তাৰ ট্ৰিক্সটো পাহৰি গৈছে সেইখিনি ৰিভাইজ দিয়ক ৰিজনিঙৰ ট্ৰিক্সখিনি যদি পাহৰি গৈছে সেইটো এবাৰ ৰিভাইজ দিয়ক আৰু জিকেখিনি আপোনালোকে ভালদৰে চাই লওক মানে যাতে কনফিউজ হ'ব নালাগে তাত গৈ পেলাই এইটো আছিল সেইটো আছিল যাতে হ'ব নালাগে আৰু ইমান চিন্তা কৰিব নালাগে বহুত দিনৰ পৰা পঢ়ি আছে আৰু সকলোৱে যিহেতু অকল আসাম পুলিচ বুলিয়ে নহয় যিমান এক্সাম আহিছে সকলো এক্সাম এটেণ্ড হৈ আছে সকলো পঢ়ি আছে তাৰপিছত এটা এক্সাম যিহেতু পাতি আছে অসম চৰকাৰে আপোনালোকে গমেই পাইছে আপোনালোকে সকলোৱে এক্সামত দিছে এক্সামৰ পদ্ধতি আপোনালোকে সকলোৱে জানে সেইটো মই নকলেও হ'ব আৰু যোনসকলে বা নতুনকৈ দিব সেইসকললৈ মই কৈ দিছোঁ যে আপোনালোকে ইমান চিন্তা কৰিব নালাগে যোনখিনি ইমান দিনে পঢ়িলে সেইখিনি আপোনালোকে আকৌ ৰিভাইজ দিয়ক আৰু নতুনকৈ পঢ়া কোনো মানে নতুন চেপ্টাৰ আৰু ষ্টাৰ্ট কৰিব নালাগে কাৰণ এইখিনি যোনখিনি পঢ়িছে আপোনালোকে যোনখিনি পঢ়িছে তাৰ ভিতৰতে পঢ়িব ইমান দিনে যিহেতু পঢ়ি আছে হয় নাই ইমান দিনে পঢ়িছে আৰু এতিয়া হাতত ইমান কম সময় আছে আপোনালোকে যোনখিনি পঢ়িলে সেইখিনি যাতে ডাউট থ'ব নালাগে এক্সাম চেণ্টাৰত সোমোৱাৰ পিছত যিহেতু মোৰো হয় তেনেকুৱা যিকেইখিনিত বেছি হয় মানে কনফিউজ লাগি যায় এনেকুৱা হৈ যায় কোনটো হ'ব 2টা 3টা 4টা অপশ্যন দিয়াই থাকে আৰু মানে তাতে কনফিউজ লাগি যায় কোনটো আছিলে বিশেষকৈ আপোনালোকক কৈছোঁ জিকেখিনিৰ ওপৰত আপোনালোকে ভালদৰে ক্লিয়াৰ হৈ যাওক তাত গৈ পেলাই যাতে কনফিউজ হ'ব নালাগে আৰু এতিয়া হাতত সময় নাই গমেই পালে আজি মই 3 তাৰিখ
তাৰিখত ভিডিঅ'টো বনাই আছোঁ আৰু 2023 তাৰিখৰ এক্সাম হ'ব বুলি ক'লে ৰিজাল্টৰ ডেট ঘোষণা কৰিলে আৰু এতিয়া হাতত একেবাৰে সময় নাই আপোনালোকে ভালদৰে পঢ়ি একদিন সকলো বাদ দিয়ক আৰু এতিয়া সময় এতিয়াতো একো ইমান বিশেষ কিবা উৎসৱ পাবনো নাই এতিয়া পঢ়িবলৈ ধুনীয়া সময় আছে ধুনীয়াকৈ পঢ়ক আপোনালোকে নিজক টাইম দিয়ক নিজৰ সপোনটোক টাইম দিয়ক নিজৰ ঘৰখনৰ মা পাপা আপোনাৰ যোনটো সপোন আছে সেইটো পূৰণ কৰিবৰ কাৰণে চেষ্টা কৰক যিহেতু বেলেগ একো চিন্তা কৰিব নালাগে কিবা জীৱনত হৈ আছে কিবা কিবি এইবোৰ আহিব যাব এইবোৰ লৈ মাথা মাৰি একেবাৰে থাকিব নালাগে এতিয়া আপোনালোকে নিজৰ যোনটো সপোন আছে আপোনালোকৰ যিমান কিবা দুখ আছে কিবা কষ্ট আছে কিবা বাধা বিঘিনি আছে আগত এইবোৰ একেবাৰে বাদ দিয়ক এইবোৰ আহিছে আজি কিবা প্ৰব্লেম আহিছে কাইলৈ সলভ হৈ যাব আৰু এতিয়া আপোনাৰ এখন ডাঙৰ যুদ্ধ আপোনাৰ জীৱনৰ যুদ্ধ আপোনাৰ নিজৰ সপোন আপোনাৰ ঘৰখনৰ সপোন আপোনাৰ মা পাপাৰ সপোন নহয় জানো আপোনালোকে এইটো কাৰণে চেষ্টা কৰক এইটো আপোনালোকে এতিয়া তাক সময় দিয়ক বহুত কম সময় আছে যিকেইদিন হাতত আছে এইকেইদিন আপোনালোকে সময় দিয়ক মই সেইটোকে ক'ব বিচাৰোঁ আপোনালোকে ভাগি নপৰিব বহুত সময় একেবাৰে নাই যিকেইদিন সময় আছে সেইকেইদিন আপোনালোকে পুনৰ ৰিভাইজ দিয়ক পুনৰ ভালদৰে আকৌ ষ্টাৰ্ট কৰক এই এইকেইদিন সময় বেছিদিন একেবাৰে নাই আপোনালোকক মই সেইটোৱে ক'ব বিচাৰোঁ ভালদৰে ৰিভাইজ কৰক আৰু যাতে পৰীক্ষা হলত সময় কনফিউজ হ'ব নালাগে আৰু সকলোলৈকে মোৰ ফালৰ পৰা আপোনালোকৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আপোনালোকৰ সকলোৱে সপোনটো পূৰণ হওক মা পাপা লগতে আপোনাৰ ঘৰখনৰ সকলো সপোন পূৰণ হওক মই তাকে কামনা কৰোঁ ভালদৰে পৰীক্ষা দিব মোৰ ফালৰ পৰা আগতীয়াকৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ একদিন হাতত যিমানকেইদিন আছে আপোনালোকে ভালদৰে ৰিভাইজ কৰক আৰু পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজিলৈ আহিছোঁ পুনৰ এটা নতুন ভিডিঅ'তে আকৌ লগ পাম